স্পষ্টভাৱে কৈছোঁ, মই কমতাপুৰ ৰাজ্যক সমৰ্থন কৰি কৈছোঁ। কিন্তু কথাটো হ'ল বিটিআৰক বিটিআৰ হিচাপে ৰাখি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনক অধিক সবলীকৃত কৰি অধিক পাৱাৰ্ছ এণ্ড ফাংচনছ প্ৰদান কৰি বেংগলৰ পৰা অংশ কাটি আনি অসম ৰাজ্যৰ লগত জোৰা লগাই যৌথভাৱে এক বৃহত্তৰ অসম গঢ়ি তোলা হওক। তাতে দীপেন বৰুৱাৰো ক'বলগীয়া একো নাই, তাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰো ক'বলগীয়া একো নাই, তাতে হাগ্ৰামা মহিলাৰী, গকুল বৰ্মন, হিতেশ্বৰ বৰ্মন ডাঙৰীয়া কাৰো একো ক'বলগীয়া নাথাকিব বুলি মই অনুভৱ কৰোঁ। স্পষ্টভাৱে কৈছোঁ, মই কমতাপুৰ ৰাজ্যক সমৰ্থন কৰি কৈছোঁ। কমতাপুৰ যি প্ৰস্তাৱিত ৰাজ্য গঠনৰ কথা কৈছে তাক মই সমৰ্থন কৰিছোঁ। কিন্তু কথাটো হ'ল বিটিআৰক বিটিআৰ হিচাপে ৰাখি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনক অধিক সবলীকৃত কৰি অধিক পাৱাৰ্ছ এণ্ড ফাংচনছ প্ৰদান কৰি আৰু যি অসমত এতিয়া কোচ ৰাজবংশী অট'নমাছ কাউন্সিল বা কমতাপুৰ অট'নমাছ কাউন্সিল আছে KAC, সেই KAC য'ত গকুল বৰ্মন ডাঙৰীয়াই নেতৃত্ব দিছে, হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই নেতৃত্ব দিছে, সেই KACক 6 চিডিউলৰ আওতাত আনি 6ষ্ঠ অনুসূচীৰ আওতাত আনি সেই KACখনক BTCৰ সমান্তৰাল কৰি এক শক্তিশালী কাউন্সিল বনাওক। বিটিআৰক বিটিআৰ হিচাপেই থাকিবলৈ দিয়ক আৰু নৰ্থ বেংগলৰ পৰা কাটি আনি অসমত জোৰা লগাওক নৰ্থ বেংগল অট'নমাছ কাউন্সিল। বেংগলত বসবাস কৰা কোচ ৰাজবংশী লোকসমূহৰ কাৰণে নৰ্থ বেংগল কমতাপুৰ অট'নমাছ কাউন্সিল গঠন কৰা হওক আৰু সেই নৰ্থ বেংগলৰ পৰা অংশ কাটি আনি অসম ৰাজ্যৰ লগত জোৰা লগাই যৌথভাৱে এক বৃহত্তৰ অসম গঢ়ি তোলা হওক। তাতে দীপেন বৰুৱাৰো ক'বলগীয়া একো নাই, তাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰো ক'বলগীয়া একো নাই, তাতে হাগ্ৰামা মহিলাৰী, গকুল বৰ্মন, হিতেশ্বৰ বৰ্মন ডাঙৰীয়া কাৰো একো ক'বলগীয়া নাথাকিব বুলি মই অনুভৱ কৰোঁ। কাৰণ যেতিয়া আমি পাব বিচাৰিছোঁ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু, কিন্তু আমি যেতিয়া আৰু বৃহত্তৰভাৱেহে যৌথ হ'ব পাৰিছোঁ, য'ত আমি বেংগলৰ পৰা ৰাজ্যৰ অংশ কাটি আনি অসমৰ লগত জুৰিবলৈ সক্ষম হ'ম, য'ত আমি তিনিটা কাউন্সিলে মিলি এক অট'নমাছ ষ্টেট হ'বলৈ সক্ষম হ'ম। যিদৰে মেঘালয়ত খাচী, গাৰো আৰু জয়ন্তীয়া কাউন্সিল মিলি মেঘালয় গঠন হৈছিল, সেইধৰণে নৰ্থ বেংগল অট'নমাছ কাউন্সিল নৰ্থ বেংগলৰ পৰা কাটি আনি অসমৰ কমতাপুৰ অট'নমাছ কাউন্সিল আৰু বিটিআৰক বিটিআৰ দৰেই ৰাখি বিটিআৰক অধিক সবলীকৃত যদি কৰা হয়, তেতিয়াহ'লে বড়ো জনগোষ্ঠীৰো ক'বলগীয়া একো নাই। আৰু আমি অট'নমাছ ষ্টেট যদি অসমৰ আণ্ডাৰত থাকোঁ, ষ্টেট উইথিন দ্য ষ্টেট আণ্ডাৰ 244A আৰ্টিকেল, তেতিয়াহ'লে অসমত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ লোকসমূহৰো ক'বলগীয়া একো নাই। কাৰণ তেওঁলোকেও এইখন অসমক তেতিয়া দৰাচলতে এক বৃহত্তৰ অসম ৰূপেহে দেখিবলৈ সক্ষম হ'ব। এতিয়া তেওঁলোকে সংকোচটো শদিয়া কয়, তেতিয়া তেওঁলোকে শদিয়াৰ পৰা 30টা ক'বলৈ সক্ষম হ'ব। বা অসমীয়া জনগণৰো কোনো বিৰোধিতা নাথাকিব। কাৰণ মেঘালয়ত আজি 3খন অট'নমাছ কাউন্সিল মিলি এখন মেঘালয় ৰাজ্য গঠন হোৱা বুলি আমি গম পাওঁ, আমি অধ্যয়ন কৰিছোঁ। গাৰো অট'নমাছ কাউন্সিল, খাচীয়া অট'নমাছ কাউন্সিল, জয়ন্তীয়া অট'নমাছ কাউন্সিল, 3খন অট'নমাছ কাউন্সিলে যদি জড়িত হৈ এখন ৰাজ্য গঠন হ'ব পাৰে, তেতিয়াহ'লে অসমৰ ভিতৰতে কিয় কমতাপুৰ অট'নমাছ কাউন্সিল, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু নৰ্থ বেংগলক কাটি আনি 30টাৰ পৰা শদিয়ালৈকে এক বৃহত্তৰ অসম বনাই পৰেশ বৰুৱাৰো সপোন পূৰণ হওক, ইয়াৰ জৰিয়তে পৰেশ বৰুৱাৰো সপোন পূৰণ হওক, কোচ ৰাজবংশী জনগোষ্ঠীসমূহৰো সপোন পূৰণ হওক, বড়ো জনগোষ্ঠীসকলৰো সপোন পূৰণ হওক। আমিতো একে কথা ন, আমি একে মাতৃৰে ইণ্ডমংগলীয় সন্তান। আমি শিকিছিলোঁ যে কোচে মেচে বহিলা, ভোজ ভাত খাইলা, হাউৰীয়াক ডাকে আনি মণ্ডল পাতিলা, যি হৰিদাস মণ্ডল। আমি কোচ, বড়ো, ৰাভা, হাজং, ডিমাচা, আমি সমূহ একে কছাৰী মূলৰ। আমি কিয় পুনৰাই সেই যি মানে আমাৰ ভাতৃত্ববোধৰ অনুভৱ তাক আমি পুনৰাই উজ্জীৱিত কৰিব নোৱাৰোঁ? এয়া কৰিলে কিন্তু মই ভাবোঁ অসমৰ যি আলফাৰ সমাধান, যি আলফাৰ সমস্যা, পৰেশ বৰুৱা ডাঙৰীয়াক লৈ যি আলফাৰ সমস্যা, সেই আলফাৰ সমস্যাও সমাধান হ'ব যদিহে এই মানে সলিউশ্যনখিনি বাস্তৱত ৰূপায়িত কৰা হয়। Good news for everyone. St. Xavier Institute, Bongaigaon, in collaboration with Career Point IS Academy Guwahati, is going to hold FAC free workshop seminar event for FAC interested students. The said event is going to be on 8th of this month. Every FAC aspirant and interested student can join the event at 11 AM and the joining registration is still going on their official website www.careerpointas.com, or you can directly contact them at 9387271386 8822807553 for registration. The address of the event is St. Xavier Institute, Sapaguri Road, 2nd floor, above SBI North, Bongaigaon, Assam. We know that the Assam Public Service Commission is going to organize a combined competitive examination 2022 for candidates, and there will be 793 vacancies in various posts across various departments of the Assam government administration. So for that examination, candidates can have such kind of encouragement and inspiration through this beautiful event. It's very mentionable that the St. Xavier Institute, Bongaigaon, provides an excellent coaching to crack every competitive exam, and teaching faculties of this institute are all from Delhi, Patna and Guwahati, who were so intelligent and highly educated. So why are you still waiting for? Go and register yourself.